নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণিক এবাৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 3000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কাৰ কাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডক লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। এইকেইটা কাম কৰক, নহ'লে বিনামূলীয়া চাউলৰ লগতে মিঠাতেল, চেনি, দাইল, নিমখ নাপাব। লগতে LPG গেছ চিলিণ্ডাৰক লৈ এটা ডাঙৰ ঘোষণা। এইকেইটা কাম কৰক, নহ'লে নাপাব LPG চিলিণ্ডাৰৰ টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কিয়নো অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 3000 টকা পৰ্যন্ত। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে, আপডেটটো এবাৰ চাই লওক। মাজত মাত্ৰ 3 দিন, আজিয়ে কৰক এই কাম, অন্যথা নাপাব অৰুণোদয় আঁচনি ধন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 30 জনৰ ভিতৰত কৰক এই জৰুৰী কাম। কিন্তু কি কাম, আগলৈ চাওক। অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3.0 ধনৰ পৰা। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। কিন্তু কি এই জৰুৰী কাম আৰু কি কৰিবলৈ আহ্বান জনাইছে চৰকাৰে? ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। অৰুণোদয় আঁচনি ধন বিতৰণক লৈ আধাৰ ভিত্তিত ব্যৱস্থা বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰে। লগতে বহু হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা বঞ্চিত হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে 30 জুনৰ ভিতৰত বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা BDO কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব। অৰুণোদয় আঁচনি ধন নিৰ্বিচ্ছিন্নভাৱে পাই থাকিবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান জনাইছে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, এতিয়ালৈকে বহু মহিলাই অৰুণোদয় আঁচনি ধন পোৱাৰ পিছতো বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক নাই, আৰু যাৰ বাবে তেওঁলোকে 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈ থাকিব। আৰু যদি আপোনালোকে 10 তাৰিখৰ আগতে অৰ্থাৎ 30 জুনৰ ভিতৰতে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰে, তেনেহ'লে অৰুণোদয় আঁচনি 3.0 ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে বন্ধুসকল, ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে অতি শীঘ্ৰেই ওচৰ চুবুৰীয়া বেংক একাউণ্টৰ অৰ্থাৎ বেংকৰ ব্ৰাঞ্চলৈ গৈ, যোনটো একাউণ্ট আছে সেই ব্ৰাঞ্চলৈ গৈ আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাই লওক আৰু আহিবলগীয়া অৰুণোদয় আঁচনি 3.0 ধন লাভ কৰক। লগতে বন্ধুসকল, বহু মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব। কিয়নো যাৰ যাৰ ঘৰত চৰকাৰী চাকৰি পাইছে অৰুণোদয় আঁচনি পোৱাৰ পিছত, বা কাৰোবাৰ ঘৰত আৰ্থিকভাৱে উন্নত হৈছে বা 4চকীয়া বাহন কিনিছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰি ৰাজ্যত যিসকল দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়াল, অবিবাহিতা বা বিয়া হৈ ঘূৰি অহা দিব্যাংগ ব্যক্তিক নতুনকৈ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে যদি আপোনাৰ ঘৰত তেনেকুৱা কোনোবা আছে যে চৰকাৰী চাকৰি পোৱাৰ পিছত অৰুণোদয় পাই আছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। লগতে যদি কাৰোবাৰ আৰ্থিকভাৱে উন্নত হৈছে, 4চকীয়া বাহন কিনিছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখক, বেংকৰ KYC আপডেট কৰক, লগতে যিখিনি আপোনাৰ মোবাইল নম্বৰ আপডেট দিবলগীয়া আছে আপডেট দি লওক, আৰু আহিবলগীয়া সময়ত অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে লাভ কৰক পৰ্যায়ক্ৰমে 3000 টকা পৰ্যন্ত। গতিকে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাই বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডক লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব। আপডেটটো চাই লওক। কাৰ কাৰ হাতৰ পৰা যাব ৰেচন কাৰ্ড? চৰকাৰৰ নতুন নিয়ম ৰাজ্য জোকাৰিছে ইতিমধ্যে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। বাৰ্ষিক আয় 4 লাখ টকাতকৈ অধিক আয় থকা লোকে নাপাব এতিয়াৰে পৰা ৰেচন কাৰ্ড। 4চকীয়া বাহন থাকিলেও নাপাব এতিয়াৰে পৰা ৰেচন কাৰ্ড বুলি ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী চাকৰি থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড। পূৰ্বতে পাইছিল যদি তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হ'ব। ইনকাম টেক্স দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড বুলি ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ডক লৈ পুনৰ ঘৰে ঘৰে চলিব এটা জৰীপ। লগতে শীঘ্ৰে এনে ৰেচন কাৰ্ড থকা লোকক স্বচ্ছাই সমৰ্পণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। অন্যথা অযোগ্য বিবেচিত হ'লে কৰ্তন কৰিব বিভাগে তেওঁলোকৰ নামসমূহ ৰেচন কাৰ্ডৰ পৰা। গতিকে ৰেচন কাৰ্ডক লৈ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে। লগতে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। 31 জুলাইৰ পূৰ্বে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচন কাৰ্ডৰ চাউল।
ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰশাসনে জাৰি কৰিছে। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰী। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীসকলে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচন কাৰ্ডৰ সামগ্ৰী বুলি ইতিমধ্যে প্ৰশাসনে এটা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ, লগতে ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল নম্বৰ বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে হিতাধিকাৰীসকলে ই-পছ মেচিনত আঙুলিৰ ছাপ অথবা OTP মুখমণ্ডল ভিত্তিত প্ৰমাণীকৰণ কৰিব লাগিব। দ্বিতীয়তে ই-পছ স্ক্ৰীণত হিতাধিকাৰীসকলৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। ই-পছ মেচিনত হিতাধিকাৰীসকলৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব। হিতাধিকাৰীসকলে একেটা মোবাইল নম্বৰ একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব এতিয়াৰে পৰা। SMS-ৰ জৰিয়তে মোবাইল নম্বৰ OTP প্ৰেৰণ কৰিব এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে হিতাধিকাৰীসকলে নিজৰ মোবাইলত OTP লাভ কৰি ই-পছ মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব লাগিব। 7 নম্বৰত মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব। 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীসকলে কৰিব লাগিব এই কাম। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ, কিয়নো যদি আপোনালোকে 31 জুলাইৰ পূৰ্বে আপোনালোকে মোবাইল নম্বৰ, আধাৰ কাৰ্ডৰ নম্বৰ ৰেচন কাৰ্ডৰ সৈতে সংযোগ নকৰে, তেনেহ'লে 1 জুলাই তাৰিখৰ পৰা চৰকাৰে বিনামূলীয়া চাউলৰ লগত দিব বহুকেইটা সামগ্ৰী, আৰু সেই সামগ্ৰীখিনিৰ পৰা কিন্তু আপোনালোকে বঞ্চিত হৈ থাকিব। গতিকে পলম নকৰি অতি শীঘ্ৰে এইকেইটা কাম কৰক আৰু ৰেচন কাৰ্ডৰ লাভালাভসমূহ আহিবলগীয়া সময়ত পাই থাকিব। আৰু এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই কামখিনি কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে LPG গেছ চিলিণ্ডাৰক লৈ। LPG গেছ চিলিণ্ডাৰক লৈ চৰকাৰ তথা এজেঞ্চিসকলে ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে। এইকেইটা কাম কৰক, নহ'লে নাপাব LPG গেছ চিলিণ্ডাৰ। আপডেটটো এবাৰ চাই লওক। গ্ৰাহকসকল সাৱধান, 30 জনৰ ভিতৰত কৰিব লাগিব এইকেইটা কাম। চিৰদিনৰ বাবে নহ'লে বন্ধ হ'ব আপোনালোকৰ LPG চিলিণ্ডাৰ। LPG গ্ৰাহকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, অৰ্থাৎ বিগ ব্ৰেকিং নিউজ। ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলৰ বাবে এটা অতি জৰুৰী সতৰ্কবাণী প্ৰশাসনে জাৰি কৰিছে। সমগ্ৰ দেশ তথা গেছ গ্ৰাহকসকলৰ চৰকাৰ আৰু কোম্পানীৰ তৰফৰ পৰা ডাঙৰ নিৰ্দেশনা। এটা ভুলৰ বাবে চিৰদিনলৈ বন্ধ হ'ব পাৰে আপোনাৰ গেছৰ ৰাজসাহায্য টকা। প্ৰতিগৰাকী বৈধ LPG গ্ৰাহকৰ বাবে EKYC কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক কৰিছে চৰকাৰে। আৰু EKYCৰ অন্তিম সময়সীমা হৈছে 2026 চনৰ 30 জুন। আৰু এই তাৰিখৰ ভিতৰত নকৰিলে বিপদত পৰিব গ্ৰাহকসকল বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। EKYC নকৰিলে গ্ৰাহকসকলক ভুৱা ঘোষণা কৰি বন্ধ কৰি দিয়া হ'ব ৰাজসাহায্যৰ ধন। ৰাজসাহায্যৰ বাবে বৰ্তমান গেছ চিলিণ্ডাৰৰ ক্ৰয় মূল্যত ডাঙৰ সকাহ পাইছে বহু গ্ৰাহকসকলে বুলি ঘোষণা কৰিছে। লগতে গ্ৰাহকসকলক জৰুৰীভাৱে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছে এজেঞ্চিসকলে। কিন্তু কেনেকৈ কৰিব ঘৰুৱা ৰন্ধন গেছৰ EKYCৰ কাম? ক'ত কৰিব লাগিব? নিজৰ গেছ এজেঞ্চিলৈ গৈ বায়'মেট্ৰিক বা আধাৰৰ জৰিয়তে কৰিব পাৰিব EKYCৰ কাম। ঘৰত বহিও মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তেও কৰিব পাৰিব EKYCৰ প্ৰক্ৰিয়া। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো যদি আপোনাৰ ঘৰত LPG গেছ চিলিণ্ডাৰ আছে তেনেহ'লে আৰু হাতত মাত্ৰ এদিন বা দুদিন আছে, অৰ্থাৎ 30 জুনৰ ভিতৰত যদি আপোনালোকে EKYC আপডেট নিদিয়ে, তেনেহ'লে আহিবলগীয়া সময়ত LPGৰ গেছ চিলিণ্ডাৰো নাপাব। লগতে LPGৰ যোনটো চৰকাৰে ৰাজসাহায্যৰ টকা এটা বেংক একাউণ্টত সোমাই দিয়ে, সেই টকাটোৰ পৰা চিৰদিনৰ বাবে আপোনালোকে বঞ্চিত হৈ থাকিব। গতিকে বন্ধুসকল, পলম নকৰি আপোনালোকে অতি শীঘ্ৰেই ওচৰ চুবুৰীয়া যোনটো গেছ এজেঞ্চি আছে আপোনালোকৰ এজেঞ্চিলৈ যাব। যোৱাৰ পিছত পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, মোবাইল নম্বৰ লৈ যাব। তাতে আপোনালোকক কিন্তু চৰকাৰে তথা যিখিনি এজেঞ্চি আছে তেওঁলোকে আপোনালোকক এটা ছিষ্টেমেটত বায়'মেট্ৰিক আপডেট ল'ব। আপডেট দিয়াৰ পিছতে কিন্তু আপোনালোকে যিখিনি টকা বা ৰাজসাহায্যৰ টকা আৰু পৰৱৰ্তী সময়ত LPG গেছ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে পলম নকৰি এইখিনি কাম অতি শীঘ্ৰেই কৰি লওক, কাৰণ চৰকাৰ আৰু এজেঞ্চিসকলে প্ৰতিজন গ্ৰাহকসকললৈ আহ্বান জনাইছে 30 জনৰ ভিতৰত এইকেইটা কাম কৰক আৰু আহিবলগীয়া গেছ চিলিণ্ডাৰৰ লাভালাভসমূহ লৈ ল'ব। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো ৰাজ্যৰ মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। লগতে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, LPG গেছ চিলিণ্ডাৰ তথা যিকোনো আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।